Hi everyone, welcome to Algo House. আমি অলৰেডি এটা ভাল মিনি কোৰ্স অলৰেডি বনালো। আই হোপ সবে ৰেকৰ্ডিং বিলাক চাইছে যিয়ে মানে অলৰেডি লাইভত নাছিলে। আৰু আমি অলৰেডি গম পাইছো যে বেক টেষ্ট কিমান ইম্পৰ্টেন্ট হয়, এলগোটো চুজ কৰিব লাগে কেনেকে, আৰু এলগো বিলাক ভাল হ'ব কাৰণে বেঞ্চমাৰ্ক কি থাকে, গোটেইখিনি বস্তু অলৰেডি গম পাইছো। তো লাষ্টত আমি এটা গম পাইছো যে বেক টেষ্ট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট এট দি এণ্ড। চ' বেক টেষ্টক যাতে সকলোৱে ভালকৈ ইম্পৰ্টেঞ্চ দিয়ে, তাৰ কাৰণে মই এটা বেক টেষ্টৰ কম্পিটিশ্যন পাতিছোঁ, যাতে সকলোৱে বেছি ইণ্টাৰেষ্ট দেখায় বেক টেষ্ট কৰাত। চ' বেক টেষ্ট কম্পিটিশ্যনটো হয় কেনেকৈ, পাতিম কেনেকৈ, আৰু চুজ কৰিম কেনেকৈ উইনাৰটো, আৰু পাৰ্টিচিপেট কেনেকৈ কৰিব লাগে, গোটেইখিনি কথা এই ভিডিঅ'টোতে মই কৈ আছোঁ। চ' দিছ ইজ আৱাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন। এইখিনি সকলোৱে স্ক্ৰীনশ্বট লৈ লোৱা, লাগিলে এবাৰ পঢ়ি চোৱা প'জ কৰি পিনি। চ' আমি এতিয়া যিয়ে বেক টেষ্ট কম্পিটিশ্যনত জিকিব তাক আমি কেনেকৈ ডিচাইড কৰিম সেইটো বিষয়ে মই অলপ বুজাই দিছোঁ। যে আমি এটা উইনিং স্ক'ৰ ৰাখিম। উইনিং স্ক'ৰটো হৈছে টোটেল PNL হ'ব 2020 চনৰ 1 জানুৱাৰীৰ পৰা, আৰু তাক আমি ডিভাইড কৰিম মেক্স ড্ৰডাউনটোৱে, আৰু তাক যিটো নাম্বাৰছ পাম তাক আমি মাল্টিপ্লিকেশ্যন কৰিম প্ৰফিট ফেক্টৰ, তাৰপিছত তাক আকৌ মাল্টিপ্লিকেশ্যন কৰিম তোমাৰ শাৰ্প ৰেচিঅ'টোৱে, আৰু তাক মাল্টিপ্লিকেশ্যন কৰিম কনচিষ্টেঞ্চি মডিফায়াৰ। চ' এই গোটেইকেইটা ডাটা ক'ত কেনেকৈ পায় মই একবাৰ দেখাই দিছোঁ। যে টোটেল PNL ফৰ্ম 2020 1 জানুৱাৰী যদি হয়, আমি কি কৰিম, ইয়াত ডেটত যাম, ডেটত গৈ কাষ্টম ৰেঞ্জত গৈ পিনি 2020 চনৰ 1 জানুৱাৰী কৰি ল'লোঁ। এতিয়া টোটেল PNL ওলাইছে আমাৰ 71,000, মেক্স ড্ৰডাউন ওলাইছে ইমানখিনি। চ' অলৰেডি এই দুটা ডাটা পালোৱে। এতিয়া প্ৰফিট ফেক্টৰটো ক'ত লাগে, প্ৰফিট ফেক্টৰটো আমি ইয়াৰ পৰা পালোৱেই অলৰেডি। দেন আমি শাৰ্প ৰেচিঅ'টো বিচাৰিব লাগিব। শাৰ্প ৰেচিঅ'টো পাম আমি ৰিস্ক মেনেজমেণ্টৰ এই পাৰ্টটোত পাই গ'লোঁ শাৰ্প ৰেচিঅ'। দেন এতিয়া কনচিষ্টেঞ্চি ফেক্টৰটো হ'ব যে 2020 চনৰ 1 জানুৱাৰীৰ পৰা আজিলৈকে যিমানটা মাহ হ'ল, সেই মাহটাৰ ভিতৰত তুমি কিমানটা মাহত প্ৰফিট হৈ ওলালা তোমাৰ যিটো ছেটিংছত। তো তোমাৰ ছেটিংছত যদি বেছি মাহ যদি প্ৰফিটেবল হৈ ওলাইছে, তেতিয়া এই কনচিষ্টেঞ্চি মডিফায়াৰটো বেছি হ'ব, মাৰ্কছ বেছি পাবা। চ' অভাৰঅল উইনিং স্ক'ৰটো এইটো, ঠিক আছে। চ' আমি অলৰেডি বিচাৰিছোঁ কি 5 yearsৰ বেক টেষ্ট ডাটা। চ' বেক টেষ্ট ডাটা 5 years মোৰ দেন এনাফ। আৰু পাৰ্টিচিপেট কেনেকৈ কৰিবা তাৰে বিষয়ে মই অলপ বুজাই দিছোঁ। যে তোমালোকে ট্ৰেডিং ভিউ একাউণ্ট এটা খুলি ল'বা উইথ নিউ জিমেইল ID। যদি কাৰোবাৰ প্ৰিমিয়াম অলৰেডি আছে ইটছ অ'কে, যদি নাই নতুন ট্ৰেডিং ভিউ একাউণ্ট এটা খুলি ল'বা উইথ এ নিউ জিমেইল ID। যদি নতুন জিমেইল ID নাই, তোমালোকে নিজে নতুন জিমেইল ID এটা ক্ৰিয়েট কৰি ল'বা। দেন ক্ৰিয়েট কৰাৰ পিছত ট্ৰেডিং ভিউত চাইন আপ কৰি ল'বা। দেন তোমালোকে ফ্ৰী ট্ৰায়েলটো চুজ কৰিবা। ফ্ৰী ট্ৰায়েলত তোমালোকে খুব বেছি চাগে 100 টকা বা 200 টকা মেবি, কেতিয়াবা তাতকৈ কমো হ'ব পাৰে, সিমানটো পে' এটা কৰি পিনি 1 মান্থৰ ট্ৰায়েলটো লৈ ল'বা। ট্ৰায়েলটো লোৱাৰ পিছত কি কৰিবা, তোমাৰ যিটো ইউজাৰ ID, নতুন ট্ৰেডিং ভিউ যিটো ইউজাৰ ID সেইটো হৈছে প্ৰফাইল নেমটো এইটো হৈছে মোৰ জুইদা। তোমালোকৰ নামটো বেলেগকৈ আহিব, কিবা আহিব, প্লাছ এই URL IDটোতো পাবা একে ছেইম নাম। চ' ইটছ ইয়ৰ ট্ৰেডিং ভিউ ইউজাৰ ID বা ইউজাৰ নেম। চ' সেইটো কি কৰিবা, মই এখন গুগল ফৰ্ম দিম, গুগল ফৰ্মত তোমালোকে দি দিবা যে মোৰ ট্ৰেডিং ভিউ ইউজাৰ IDটো এইটো, মোক পাৰ্টিচিপেট কৰিব মন গৈছে মোৰ এই বেক টেষ্ট কম্পিটিশ্যনটোত, মোক গতিকে ইণ্ডিকেটৰটোৰ ষ্ট্ৰেটেজিটোৰ এক্সেছ দিয়ক। তো মই কি কৰিম, তোমালোকৰ সেই ইউজাৰ IDটোত ট্ৰেডিং ভিউ মই এক্সেছটো দি দিম, আৰু এবাৰ এক্সেছ দিয়াৰ পিছত তোমালোকে সেই ইণ্ডিকেটৰটো বা ষ্ট্ৰেটেজিটো পাবা কি ইণ্ডিকেটৰ ছেকশ্যনত যাবা। তাৰপিছত কি হ'লে এই ইনভাইট অনলি ছেকশ্যনটোত ক্লিক কৰিবা। তাৰপিছত তাতে পাবা কি চিজন কেক বুলি, চিজন কেকটোত তোমালোকে ক্লিক কৰিবা। নৰ্মেল ইণ্ডিকেটৰ নিচিনাকৈ লগালগ তোমালোকৰ চাৰ্টত আহি যাব, আৰু বেক টেষ্টটো অট'মেটিক শ্ব' হ'ব। দেন তোমালোকে এতিয়া বেছিক ছেটিংছকেইটা হৈছে কি, ইয়াৰ ভিতৰত তোমালোকে দুটা বস্তু ফিক্স ৰাখিব লাগিব। বাকীখিনি তোমালোকে যি মন যায় ছেটিংছত যি অপশ্যন চুজ কৰিব মন যায় তোমালোকে ইণ্ডিপেণ্ডেণ্টলি চুজ কৰিব পাৰিবা। তো ইয়াৰ ভিতৰত দুটা ছেটিংছ ফিক্স হৈছে কি, তোমালোকৰ ৰিস্ক মেনেজমেণ্ট ছেক্টৰটোত ইয়াতে তোমাৰ 10,000 কেপিটেল সেইটো থাকিবই ফিক্স, আৰু এইটো হ'ব ৰিস্ক মেনেজমেণ্ট মোডটো হৈছে তোমালোকৰ ষ্টেবল, ঠিক আছে। এই বস্তুটো ফিক্স থাকিব। বাকীখিনি যেনেকৈ মন যায় যি মন যায় তোমালোকে চেঞ্জ কৰা, অপটিমাইজ কৰা, আৰু এটা ভাল প্ৰফিটেবল এনেকুৱা আপ ৰাইজিং কাৰ্ভ এটা উলিয়াব ট্ৰাই কৰা। মই অলৰেডি উলিয়াই থৈছোঁ, অলৰেডি হাফ পাৰ্ট অলৰেডি ডন ইন ইথেৰিয়াম। বাকী তোমালোকে এতিয়া আমি যোনকেইটা এছেটত আমি বেক টেষ্ট কম্পিটিশ্যন পাতিছোঁ সেইকেইটাতো তোমালোকে উলিয়াব ট্ৰাই কৰিবা, আৰু উইনিং স্ক'ৰ যাৰ ভাল হয় সিয়ে জিকিব, আৰু সিয়ে মানে ফাণ্ডেড একাউণ্টকেইটা পাব। চ' অলপ
অপটিমাইজেশ্যনৰ কাৰণে যিকেইটা পেৰামিটাৰ মিনিমাম আৰু মেক্সিমাম ভেলু অলৰেডি যিকেইটা ডিফাইন কৰি থোৱা আছে সেইকেইটা কৈ দিছোঁ চ' ইয়াৰ ছেটিংছৰ ভিতৰত কি হ'ল প্ৰত্যেকটো পিৰিয়ড আছে পিৰিয়ড 1 পিৰিয়ড 2 পিৰিয়ড 3 পিৰিয়ড 4 পিৰিয়ড 5 এটা ধৰি লোৱা পিৰিয়ড 1টোৰ মিনিমাম ভেলুটো 1 হ'ব ইয়াৰ মিনিমাম ভেলুটো 1 হ'ব আৰু মেক্সিমাম ভেলুটো 50 হ'ব চ' 1ৰ পৰা 50 লৈকে ইউ কেন মানে প্লে উইথ ইট মানে 1ৰ পৰা 50 লৈকে তুমি মন গ'লে 1 কৰি চাবা কেতিয়াবা 5 কৰি চাবা কেতিয়াবা মন গ'লে 10 কৰি চাবা চ' যদি মই ধৰি লোৱা বোলে 20 কৰি চাইছোঁ 20 কৰি চালে মোৰ গ্ৰাফডাল কেনেকুৱা হৈছে তো গ্ৰাফডাল ধৰি লোৱা লেট ইট আপডেট চ' গ্ৰাফডাল অলপ ঠিকেই আছে বাট তোমাৰ PNLটো কমি গ'ল বুজিলে PNLটো কমি গ'ল চ' তেনেকৈ আমি মডিফিকেশ্যন কৰি চাওঁ 20 সলনি বোলে আমি এইটো কৰিছোঁ 30 কৰি চাওঁ এণ্ড আপডেট দ্য ৰিপৰ্ট তো অলপ আকৌ বাঢ়িছে চ' এনেকৈ আমি গোটেইখিনি বস্তু আপ এণ্ড ডাউন কৰি চাম ইয়াৰ মিনিমাম ভেলুটো 1 মেক্সিমাম ভেলুটো হৈছে তোমাৰ কি কয় 50 চ' গোটেই এই পাঁচটাৰ মিনিমাম ভেলুটো 1ৰ পৰা 50 লৈকে থাকিব তো লেভেলছৰ ভিতৰত অচিলেটৰ 1ৰ লেভেলছটো হৈছে 0 to 100 ছেম ইয়াৰো 0 to 100 0 to 100 এইটোৰ 0 to 100 এইটো 0 to 100 অচিলেটৰ 3 এইটো কাৰণে -100 to 0 ইয়াতো -100 to 0 ইয়াত তোমাৰ -500 to +500 ইয়াত -500 to +500 প্লাছ তোমালোকে বোলে এগ্ৰেছিভ ট্ৰেডিং কৰিব মন গৈছে তেতিয়া কি কৰিবা এইটো অলৰেডি হৈছে কিমান 455 তো এগ্ৰেছিভ ট্ৰেডিং কৰিব মন গৈছে বা স্পীডত ট্ৰেডিং কৰিব মন গৈছে বা ট্ৰেডিঙৰ টোটেল ট্ৰেডছটো বোলে মই বঢ়াব মন গৈছে তেতিয়া কি কৰিবা এই থ্ৰেছহল্ডটো কমাই দিবা চ' 2 টিপি দিলোঁ 2 টিপি দিয়াৰ লগে লগে মই আপডেট ৰিপৰ্ট কৰিছোঁ চ' তোমালোকে দেখিবা কি ইয়াত তোমালোকৰ ট্ৰেডছৰ এমাউণ্টটো বাঢ়ি গৈছে তো কেতিয়াবা এনেকুৱা হয় কি ট্ৰেডছৰ এমাউণ্টটো যদি বাঢ়ি গৈছে ইয়াত PNLটো বাঢ়ি যাব PNLটো বাঢ়িলে তোমালোকৰ ইয়াতে এই পাৰ্টটো বেছি বাঢ়ি যাব তো তোমাৰ উইনিং স্ক'ৰটো বেছিকৈ হোৱা চান্সেছ থাকিব তো এইটো আমি অলৰেডি ডিফল্টলৈ লৈ গৈছোঁ অ'কে দেন আমি কি কৰিম এতিয়া তোমালোকৰ অপটিমাইজেশ্যনৰ মেইন প্ৰায়ৰিটি হ'ব কি এই কাৰ্ভডাল যিমান পাৰা সিমানখিনি ভাল কৰিব চাবা আৰু বেছিকৈ ফ'কাছ কৰিবা মেক্স ডাউন বিকজ আমি ফৰ্মুলাটো লিখিছোঁ কি মেক্স ডাউনটো ডিভাইড হৈছে গোটেই বাকীখিনি চব মাল্টিপ্লিকেশ্যন হৈছে ইয়াত খালি মেক্স ডাউনটো ডিভাইড হৈছে চ' হৈছে ইনভাৰ্চলি প্ৰপৰ্চনেল যিমানে মেক্স ডাউনটো তোমাৰ কম হ'ব সিমানে তোমাৰ উইনিং স্ক'ৰটো ভাল হ'ব চ' তোমালোকে বেছিকৈ ফ'কাছ কৰিবা মেক্স ডাউনটো যাতে কমে আৰু চাৰ্প ৰেচিঅ'টো যাতে বাঢ়ে আৰু প্ৰফিট ফেক্টৰটো বাঢ়ে আৰু চাৰ্প ৰেচিঅ'টো ক'ত বিচাৰি পাবা চাৰ্প ৰেচিঅ'টো তোমালোকে বিচাৰি পাবা ৰিস্ক মেনেজমেণ্টৰ এই পাৰ্টটোত ইয়াত লিখা আছে চাৰ্প ৰেচিঅ' 0.445 অ'কে দেন এতিয়া আমি কি কৰিম 5 ইয়াৰ্ছৰ ডাটা চাম ঠিক আছে 5 ইয়াৰ্ছৰ ডাটাছখিনি তোমালোকে প্ৰেক্টিছ কৰিবা ভালতকৈ ভাল তোমালোকে কাৰ্ভ উলিয়াবলৈ চাবা আৰু কি হ'ল একবাৰ বোলে তোমালোকে ভাল কাৰ্ভটো পালা তেতিয়া ছেটিংছখিনি নোট ডাউন কৰিবা আৰু দুদিনমানৰ পিছত মই আৰু এখন গুগল ফৰ্ম দিম য'ত তোমালোকৰ বেষ্ট অফ বেষ্ট ছেটিংছকেইটা মোক শ্বেয়াৰ কৰিবা আৰু মই মেনুৱেলি চেক কৰিম ডাবল চেক কৰিম যে হয় নে নহয় চ' তাৰপিছত মই উইনিং স্ক'ৰত তোমালোকৰ নাম্বাৰকেইটা মই তাত দি দিম আৰু তোমালোকৰ যিটো উইনিং স্ক'ৰ পাবা সেইটো চবেই গমেই পাবা যে মোৰ উইনিং স্ক'ৰটো ইমান হ'ল আৰু যাৰ আটাইতকৈ ফাৰ্ষ্ট হ'ব সিয়ে জিকিব চ' কম্পিটিশ্যনত টোটেল প্ৰাইজ মানিখিনি এনেকুৱা যে আমি 5টা এছেট চুজ কৰিছোঁ BTC ইথেৰিয়াম US30 গ'ল্ড আৰু USD JPY চ' চবৰে এক্সচেঞ্জ হৈছে বাইনেন্স BTC USD কাৰণে ইথেৰিয়াম USD কাৰণে হৈছে বাইনেন্স US30 কাৰণে হৈছে capital.com তাৰপৰা গ'ল্ড য'ত মানে XAUUSD সেইটো হৈছে ওৱাণ্ডাছাম আৰু USD JPY ওৱাণ্ডাছাম ইয়াতে বহুতে সুধিবা কি টাইম ফ্ৰেমটো কিমান হ'ব পাৰে টাইম ফ্ৰেম এজ ইউ লাইক ইটছ এ অপেন বুক টেষ্ট আৰু জাষ্ট আমাৰ মেইন প্ৰাইমেৰী এইমটো হৈছে গ্ৰাফটোক বিট কৰা গ্ৰাফটোক বেছি ভাল বনোৱা আৰু উইনিং স্ক'ৰটো যিমান পাৰোঁ সিমান ভাল কৰা আৰু প্ৰত্যেকটো এছেটত অনলি এটা উইনাৰ থাকিব আৰু এইটো উইনাৰত অনলি এজনে উইনাৰ হ'ব বুলি নাই এজন উইনাৰো গোটেই 5টাও পাব পাৰে আৰু ধৰি লোৱা কোনোবাই অকল এজনেহে পাব পাৰে ইয়াত বা বেলেগজনে পালে বা কোনোবাই 3টাও পালে তেনেকুৱা হ'ব পাৰে ইটছ ইয়াত কোনো ৰেষ্ট্ৰিকশ্যন নাই যে এজনে অকল এটাই ৰিৱাৰ্ড পাব এজনে গোটেই 5টা পাব পাৰে বা এজনে গোটেইকেইটা নাপাব পাৰে যদি মানে উইনিং স্ক'ৰটো বেয়া হয় চ' ইটছ ডিপেণ্ডছ অন উইনিং স্ক'ৰ প্ৰত্যেকটো এছেটত চ' 5টা এছেট 5টা ৰিৱাৰ্ড ঠিক আছে আৰু এই ফাণ্ডেড একাউণ্টকেইটা আমি দিম instant funding.io পৰা
তো তাতে আমি একাউণ্টটো এইটো যিটো ফাণ্ডেড একাউণ্ট তাতে ক্ৰিয়েট কৰি আমি তাতে তোমালোকক ৰিৱাৰ্ডটো দিম টোটেল হ'ব ফাণ্ডেড একাউণ্ট 25 USD চ' ইটছ এ ফাণ্ডেড একাউণ্ট আৰু এটা মোৰ পাৰ্চনেল চেলেঞ্জ আছে কি অলৰেডি আমি ইমানখিনি ক্লাছ কৰিলোঁ আৰু বহুতে চাগে অলৰেডি কডিঙো কৰি আছে বা অলৰেডি জানে চ' তেওঁলোকৰ কাৰণে এটা মোৰ চেলেঞ্জ আছে কি তুমি যদি অলৰেডি কোড আছে আৰু তুমি যদি মোক ধৰি লোৱা ইথিৰিয়ামত ধৰি লোৱা এই নাম্বাৰছকেইটা বোলে বিট কৰিব পাৰিছা লেট মি যিটো ডিফল্ট ছেটিং আছে ডিফল্ট ছেটিংছৰ নাম্বাৰটোত বোলে তুমি বিট কৰিব পাৰিছা তোমাৰ কোডটোৱে উইনিং স্ক'ৰত উইনিং স্ক'ৰত আমি ডিচাইড কৰিম চ' উইনিং স্ক'ৰত বোলে তুমি মোক বিট কৰিব পাৰিছা এই নাম্বাৰছকেইটা জেনেৰেট হৈ যিটো উইনিং স্ক'ৰ হ'ব সেইটো তোমাৰ কোডটোৱে বোলে মোক বিট কৰিব পাৰিছা 10,000 USDT এটা ফাণ্ডেড একাউণ্ট অফাৰ কৰিম চ' গোটেই বস্তুখিনি কি হ'ল আমি বেকটেষ্ট মানে যিটো কম্পিটিশ্যন পাইছোঁ মেইন পাৰ্পজটো হৈছে চবকে বেকটেষ্টত বেছিকৈ ইনফ্লুৱেঞ্চ কৰা বেকটেষ্ট ৰিপৰ্টটো চাই পিনি বেছিকৈ ট্ৰেডিং বস্তুটো বেছিকৈ ইণ্টাৰেষ্ট অনা আৰু ইটছ বেকটেষ্ট যিমানে কৰিম সিমানে আমি চেছ খেলাৰ নিচিনাকৈ আমি ট্ৰেডিঙত বস্তুবিলাক চোৱা হ'ব নট লাইক এ লুডু খেলা বা ধৰি লোৱা কইন টছ কৰিছোঁ লাইক হেড ওলাব নে টেইল ওলাব তেনেকুৱা টাইপৰ নহয় মানে জান্তি মুণ্ডা নহয় আমি জাষ্ট চেছৰ টাইপত ষ্ট্ৰেটেজি টাইপত আমি ট্ৰেডিংটোক এপ্ৰ'চ কৰিছোঁ চ' সেইটো কাৰণে বেকটেষ্ট কম্পিটিশ্যনটো পতা হৈছে আৰু আই উইল উইচ ইউ এভৰি ওৱান ভেৰি ভেৰি বেষ্ট যে তোমালোকে বেষ্ট অফ বেষ্টটো উলিওৱা চবৰে হেল্প হ'ব আৰু বেষ্ট অফ বেষ্ট ছেটিংছটো মই গ্ৰুপত লাষ্টত শ্বেয়াৰ কৰিম আৰু তোমালোকে আজিৰ পৰা লাগি যোৱা আৰু গুগল ফৰ্মখন চবেই এতিয়া ফিল আপ কৰিব ষ্টাৰ্ট কৰি দিয়া ঠিক আছে বাই বাই